সময় উলিয়াই কথা পতা আৰু সময় পালে কথা পতাৰ মাজত বহু পাৰ্থক্য আছে। যিজন মানুহে তোমাক সঁচা মনৰ পৰা বিচাৰে তেওঁ জীৱনত হাজাৰ ব্যস্ততাবোৰৰ মাজতো তোমাৰ বাবে এটা সৰু মুহূৰ্ত উলিয়াই ল'বই। কাৰণ ইচ্ছা থাকিলে সময় কেতিয়াও অভাৱ নহয়। পৃথিৱীৰ কোনো মানুহ এনেকুৱা ব্যস্ত নহয় যে তেওঁ নিজৰ প্ৰিয়জনৰ এবাৰ খবৰ ল'ব নোৱাৰে। খবৰ নোলোৱা কাৰণ ব্যস্ততা নহয়, আগ্ৰহৰ অভাৱ। মনৰ পৰা আগ্ৰহ আঁতৰি গ'লে, মূল্য হ্ৰাস পালে তেতিয়া ব্যস্ততাৰ এটা অজুহাত হৈ পৰে। ব্যস্ত আছিলোঁ, সময় নাছিল। এইবোৰ শব্দ সাধাৰণ বাক্য, যাৰ আঁৰত লুকাই থাকে সত্য। ইচ্ছা নাছিল, মৰম নাছিল, আগ্ৰহ নাছিল। ব্যস্ততা সকলোৰে জীৱনত থাকে, কিন্তু মন থাকিলে, যত্ন থাকিলে, মূল্যবোধ থাকিলে মানুহে হাজাৰ কামৰ মাজতো তোমাৰ অপেক্ষাৰ সৰু অংশটো পূৰ কৰে। ভাবিব নোৱাৰা মুহূৰ্ততে উকলি আহে তোমাৰ কথা। এটা সৰু খবৰ, এটা সৰু উত্তৰ, যিয়ে দেখুৱাই যে সেইজনলৈ তুমি আচলতে কিমান মূল্যৱান।